Hi students, this is Land Skill. এতিয়ালৈকে যেহেতু তোমাৰ CW ৰিজাল্ট দিয়া নাই, তোমালোকে অপেক্ষা কৰি আছা আৰু কেইদিনমান অপেক্ষা কৰা। 4 পৰা 6 তাৰিখৰ ভিতৰত তোমালোকৰ মোষ্ট প্ৰবেবলি ৰিজাল্ট আউট হ'ব লাগে, তো অকণ ৱেইট কৰা, ঠিক আছে। এণ্ড বহুতে মোক এইটো কথা সুধি আছিলে যে ডকুমেণ্ট কি লাগিব ফৰ এডমিশ্যন, আৰু সেইখিনি যাতে মই আগতীয়াকৈ যাতে কৈ থ'লে তোমালোকে ৰেডি কৰি ৰাখিব পাৰা, সেইকাৰণে তোমালোকে মোক ডকুমেণ্টৰ কথা সুধিছিলা। তো মই তাৰে ভিডিঅ' লৈ আহিছোঁ, ডকুমেণ্ট কি প্ৰয়োজন হ'ব। তো ব'লা আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট অফ অল এইখিনিয়ে তোমালোকৰ ডকুমেণ্ট লাগিব। মই আগৰ ইয়েৰৰ ষ্টুডেণ্টৰ পৰা লৈছোঁ, তো এইখিনিয়ে লাগিব তোমালোকৰ। মই এটা এটাকৈ কৈ দিছোঁ, যিকেইটা বুজি পোৱা নাই তোমালোকে চাই ল'ব পাৰিবা। এজ প্ৰুফ লাগিব। এজ প্ৰুফত তোমালোকে হাই ছেকেণ্ডেৰী এডমিট কাৰ্ড বা মাৰ্কশ্বিট বা চাৰ্টিফিকেট দিলেই হ'ল, ঠিক আছে। মেট্ৰিক SSLC এডমিট কাৰ্ড, মাৰ্কশ্বিট বা চাৰ্টিফিকেট কিবা এটা দিলেই হ'ল। কোৱালিফাইং এক্সামিনেশ্যন মাৰ্কশ্বিট মানে ক্লাছ 12ৰ মাৰ্কশ্বিট দিব লাগিব। ইয়াত ডিপ্ল'মা বুলি কৈছে, যিহেতু তোমালোকে CW দি পেলাই কৈছা, গতিকে তোমালোকৰ ক্লাছ 12ৰ মাৰ্কশ্বিট লাগিব, ঠিক আছে। পাৰমানেণ্ট ৰেচিডেঞ্চ চাৰ্টিফিকেট, PRC সকলোকে লাগিব। কিছুমান চেণ্ট্ৰেল এমপ্লয়ী ষ্টুডেণ্ট আছে, তো তেওঁলোকৰ কাৰণে এটা কোটা আছে, তেওঁলোকৰ PRC নহ'লেও হ'ব। সেই কোটাটো মই তলত ডিছকাছ কৰি আছোঁ। তো যাৰ পাৰ্মানেণ্ট ৰেচিডেঞ্চি চাৰ্টিফিকেট নাই, উলিয়াই লোৱা, সময় আছে। PRC চাৰ্টিফিকেট তোমালোকৰ মাষ্ট হয়, ঠিক আছে। তাৰপিছত প্ৰভিজনেল এলটমেণ্ট লেটাৰ বুলি ইয়াত লিখিছে। তোমালোকে যেতিয়া কাউন্সিলিঙত এখন কলেজ এলট হ'বা, এটা ব্ৰাঞ্চ এলট হ'বা, তোমালোকে এখন এলটমেণ্ট লেটাৰ পাবা অনলাইনত। সেই এলটমেণ্ট লেটাৰখন তুমি প্ৰিণ্ট কৰি লৈ যাব লাগিব। পাৰ্ট A ফৰ্ম বুলি কৈছে, সেইটো এলটমেণ্ট লেটাৰৰ লগতে লাগি থাকে, ঠিক আছে। নেক্সট CW স্ক'ৰ কাৰ্ড, যিখন তোমালোকে স্ক'ৰ কাৰ্ড পাবা, সেইখন খুব সাৱধানে ৰাখিবা। তোমালোকৰ এণ্টায়াৰ কাউন্সিলিং সেইখন লাগি থাকিব, ঠিক আছে। তো সেইখন খুব সাৱধানে ৰাখিবা। দেন এতিয়া আহিছোঁ, কিছুমান কাষ্টৰ কেটেগৰী কিছুমান চাৰ্টিফিকেট লাগে, ঠিক আছে। সেইকেইটা আমি চাই লওঁ। OBC MOBC NCLৰ সৈতে চাৰ্টিফিকেট লাগিব উইথ অ'কে ভেলিড এজ অন ডেট মানে হৈছে তোমাৰ 31 ডিচেম্বৰৰ পাছত, 31 মাৰ্চৰ পিছত হ'ব লাগিব, মানে 1 এপ্ৰিলৰ পিছত ইছ্যু কৰা হ'ব লাগিব NCL চাৰ্টিফিকেটখন, ঠিক আছে। এইটো বহুতে খেলি মেলি কৰে যে 31 মাৰ্চৰ ভিতৰত আগতে যোৱা বছৰ মানে ইছ্যু কৰি থকা NCLখন লৈ যায়, দেখাই দিয়ে, যাৰ ফলত এইখন কাটি দিয়ে। মানে তোমালোকৰ 31 মাৰ্চৰ পিছত হ'ব লাগিব, ঠিক আছে, ইছ্যু, ঠিক আছে। গতিকে সেইখন তোমালোকে ইছ্যু কৰি ল'বা। যোনে কৰা নাই, যোনে জনা নাই, কৰি ল'বা। তাৰপিছত কোচ ৰাজবংশী, টাই আহোম এনেকৈ আছে ন, চুতীয়া, TGLC এনেকৈ আছে ন। তো এইকেইটাৰ কাৰণে কাষ্ট চাৰ্টিফিকেট লাগিব এলং উইথ NCL, ঠিক আছে। ভেলিড এজ অন ডেট ছেইম তোমাৰ পিছত লাগিব, 31 মাৰ্চৰ পিছত লাগিব, ঠিক আছে। আৰু কাষ্ট চাৰ্টিফিকেটটো তোমালোকে কেনেকৈ গম পাবা, তোমালোকে এজন লয়াৰক লগ কৰা, তেওঁ তোমালোকক বুজাই দিব, ঠিক আছে। মৰাণ মটক কমিউনিটি কাষ্ট চাৰ্টিফিকেট এলং উইথ NCL, ঠিক আছে, ছেইম NCL লাগিব। যাৰ গ্ৰেণ্ডছন বা গ্ৰেণ্ড ডাটাৰ অফ ফ্ৰীডম ফাইটাৰ কোটা তোমালোকে যোনে পাম বুলি ভাবিছা, তোমালোকৰ ককা হ'ব লাগিব, ককা বা আইতা তেনেকুৱা হ'ব লাগিব। ফ্ৰীডম ফাইটাৰ চাৰ্টিফিকেট ফ্ৰম দ্য প্ৰিন্সিপাল প্ৰাইভেট ছেক্ৰেটেৰী টু দ্য চিফ মিনিষ্টাৰ আছাম। তোমালোকে এইটো ইউটিউবত চাৰ্চ কৰি ল'বা, হাউ টু গেট ফ্ৰীডম ফাইটাৰ চাৰ্টিফিকেট, তোমালোকে তাত ধুনীয়াকৈ বুজাই দিব, ঠিক আছে। সেইটো বিষয়ে মই ভালকৈ নাজানো, গতিকে মই সেইটো বিষয়ে কথা পাতিব বিচৰা নাই। কিন্তু যদি এপ্লাই কৰিছা সেইটো কোটাত, তেনেহ'লে এই চাৰ্টিফিকেটকেইখন ৰেডি ৰাখিবা। তাৰপিছতে যাৰ বাপেক মাক হয়, তোমাৰ ৰিটায়াৰ্ড ডিফেন্স পাৰ্চন হয়, তেওঁলোকৰ কাৰণে চাৰ্টিফিকেট ফ্ৰম দ্য ডাইৰেক্টৰ অফ সৈনিক বৰ্ড আছাম। এইটো তোমালোকে এবাৰ ইউটিউবত চাই ল'বা, মোৰ এইটোৰ ওপৰত ইমান আইডিয়া নাই, গতিকে তোমালোকে ইউটিউবৰ পৰা চাই ল'বা। দেন কিছুমানৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়ী আছে, তেওঁলোকে এইটো কথা চাবা ভালদৰে। পাৰ্মানেণ্ট ৰেচিডেঞ্চ চাৰ্টিফিকেট ৰিকুৱাৰ্ড ফ্ৰম দ্য কনচাৰ্ণ ষ্টেট অথৰিটিজ আউটছাইড আছাম, ঠিক আছে। যদি আউটছাইড আছামত আছিলে তেনেহ'লে তাৰ পাৰ্মানেণ্ট ৰেচিডেঞ্চ চাৰ্টিফিকেটখন লাগিব। এণ্ড চাৰ্টিফিকেট ৰিগাৰ্ডিং দ্য ছাৰ্ভিচ অফ ফাদাৰ মাদাৰ ফ্ৰম কনচাৰ্ণ অথৰিটি লোকেটেড ইন আছাম, ঠিক আছে।
সেইটো তোমালোকে ভালকৈ ইউটিউবত চাৰ্চ কৰি ল'বা, বুজি পাই যাবা। যি PWD ষ্টুডেণ্ট আছিলা তেওঁলোকে আইডেণ্টি কাৰ্ড ফৰ ডিফাৰেণ্টলি এবল ইছ্যু বাই দ্য ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট। ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট বুলি এটা ডিপাৰ্টমেণ্ট আছে, সেই ডিপাৰ্টমেণ্টৰ পৰা তোমালোকে PWD চাৰ্টিফিকেটখন ইছ্যু কৰিব লাগিব। ঠিক আছে, যিসকল EWS ষ্টুডেণ্ট আছে, ইকনমিকেলি উইকাৰ ছেকশ্যন, তেওঁলোকৰ বি ইনকম 4 লাখতকৈ তল আছিলে বি, তোমালোকে সেইটো চাই ল'বা। এণ্ড তেওঁলোকৰ চাৰ্টিফিকেট লাগিব, সেইটো তোমাৰ 31 মাৰ্চৰ পিছত ইছ্যু হোৱা হ'ব লাগিব। ঠিক আছে, আগত ইছ্যু হোৱা হ'লে নহ'ব। ঠিক আছে, এণ্ড সেইটো কেনেকৈ উলিয়াবা? ফাৰ্ষ্ট তোমালোকে ইনকম চাৰ্টিফিকেট উলিয়াব লাগিব, দেন চাৰ্কল অফিচত গৈ পেলাই সেইটো কৰিব লাগে বি। তোমালোকে এজন লয়াৰ লগ কৰি ল'বা, লয়াৰ এজনে এফিডেভিট দিব বি, তাৰপৰা উলিয়াব লাগে। তো সেইটো হৈ গ'ল। দেন আহিছে BSc ডিগ্ৰী হোল্ডাৰ্ছ। তো তোমালোকে এইটো মেক্সিমাম নায়েই BSc ডিগ্ৰী হোল্ডাৰ, গতিকে এইটো এভইড কৰিব পাৰা। আৰু এটা মেইন ইম্পৰ্টেণ্ট হয় 5% ৰিজাৰ্ভেশ্যন। 5% ৰিজাৰ্ভেশ্যনৰ চাৰ্টিফিকেটখন তোমালোকে কেনেকৈ পাবা? চাৰ্টিফিকেট ফ্ৰম কনচাৰ্ণ প্ৰিন্সিপাল বা হেডমাষ্টাৰ অফ দ্য ষ্টেট গভৰ্ণমেণ্ট স্কুল, যিখন স্কুল বা কলেজত তোমালোকে পঢ়িছা তাৰ প্ৰিন্সিপালৰ প্ৰিন্সিপালে চাৰ্টিফিকেট দিব লাগিব। এণ্ড কাউণ্টাৰ চাইন বাই ইনস্পেক্টৰ অফ স্কুল ইনস্পেক্টৰ থাকে, তেওঁ চাৰ্টিফাই কৰি দিব লাগিব ডেট দ্য ষ্টুডেণ্ট ফুলফিল দ্য ক্ৰাইটেৰিয়া আণ্ডাৰ দ্য ক্লজ অনলি চেল বি ইলিজিবল টু ক্লেইম দ্য চিট ফৰ দিছ কথা। ঠিক আছে, সেইটো তোমালোকে চিন্তা কৰিব নালাগে। তোমালোকে যিখন স্কুলত পঢ়িছা তেওঁক ক'বা, তেওঁৰ প্ৰিন্সিপালজনে চাইন কৰি দিব, এণ্ড স্কুল ইনস্পেক্টৰৰ পৰা তোমালোকে চাইন কৰাই ল'লে হ'ল। তোমালোকে সেইটো হেডমাষ্টাৰ ছাৰ বা প্ৰিন্সিপাল ছাৰক কৈ দিলে তেওঁলোকে গম পাবই, তেওঁলোকে ইছ্যু কৰিয়ে থাকে। ঠিক আছে, সেইটো তোমালোকে টেনশ্যন ল'ব প্ৰয়োজন নাই। তো ইয়াৰ উপৰিও আমাক কেইখনমান এক্সট্ৰা লাগে। সেইখন কি হয়? এডমিশ্যন ন'টিচ এডমিশ্যন ফৰ্ম এখন তোমালোকৰ ইনষ্টিটিউচনৰ ফালৰ পৰা দিয়ে। ঠিক আছে, সেই ইনষ্টিটিউচন ফালৰ পৰা দিয়া ফৰ্মখন তোমালোকে ফিল কৰিব লাগিব। সেইখন ক'ত পাবা? তোমালোকে যিদিনা এডমিশ্যন হ'ব তাৰ 5 দিনমানৰ আগতে পাই যাবা, মই দি দিম। ঠিক আছে, সেইটো চিন্তা কৰিব দৰকাৰ নাই। এডমিশ্যন ফৰ্মখন লাগিব। দেন পাছপৰ্ট চাইজ ফটো লাগিব। পাছপৰ্ট চাইজ ফটো তোমালোকৰ লাগিয়ে থাকিব। তোমালোকে CWD যিখন পাছপৰ্ট চাইজ ফটো ইউজ কৰিছিলা তাৰ প্ৰায় 25-30টা কপি উলিয়াই থোৱা, তোমালোকক লাগিয়ে থাকিব, কৈছোঁ ন, লাগিয়ে থাকিব। ইমানেই লাগিব তোমালোকে প্ৰিণ্ট কৰি ভাগৰ কৰি যাব। গতিকে 25-30টা কপি উলিয়াই থোৱা, চেল্ফ এটেচ কৰি পেলাই দিয়ে থাকিব লাগিব। ঠিক আছে, গতিকে সেই পাছপৰ্ট চাইজ ফটো লাগিব। এণ্ড এণ্ট্ৰি ৰেগিং ফৰ্ম লাগিব। এণ্ট্ৰি ৰেগিং ফৰ্মটো কেনেকৈ উলিয়াই মই তোমাক সেইটো পিছত ক'ম। ঠিক আছে, কিন্তু এণ্ট্ৰি ৰেগিং ফৰ্মটো লাগিব। ঠিক আছে, তো কেনেকৈ উলিয়াই মই পিছত ভিডিঅ' এটাত কৈ দিম বাৰু, এডমিশ্যনৰ আগে। তো সেইকেইটা বস্তু, তো এইকেইটা বস্তু তোমালোকৰ বহুত প্ৰয়োজনীয়তা হ'ব। যাৰ ইয়াৰ ভিতৰত এটাও নাই, তো তোমালোকে সেইকেইটা উলিয়াই থোৱা। আদাৰৱাইজ তুমি যদি সেইটো কোটাত এপ্লাই কৰি দিয়া, তেনেহ'লে তোমাৰ ফিজিকেল ভেৰিফিকেশ্যনত তোমাক ৰিজেক্ট কৰি দিব, যদি তোমাৰ সেইটো নাই। ইনফেক্ট 5% ৰিজাৰ্ভেশ্যনৰ সেইটো কাৰণে বহুত ৰিজেক্ট হৈ যায়। ঠিক আছে, আমি দেখিছোঁ মানে। তো সেইটো তোমালোকে চাবা, তো বস্তুবোৰ গোটাই থ'বা। এণ্ড তোমালোকৰ ৰিজাল্ট খুব সোনকালে আহিব, তো তাৰ কাৰণে ৱেইট কৰা। দেন আমি কাউন্সেলিঙৰ ওপৰত কথা পাতিম। ঠিক আছে, আমি কাউন্সেলিং কেনেকৈ কৰিব পাৰি, কি কৰিব পাৰি, তাৰ ওপৰত আমি কথা পাতিম। ঠিক আছে, ঠিক আছে, থেংক ইউ। আশা কৰিছোঁ ভিডিঅ'টো ভাল পালা। এটা সৰু ইনফৰ্মেটিভ ভিডিঅ' আছিলে। তো থেংক ইউ ছ' মাছ।